2024 বিজেপিক পৰাস্ত কৰি চৰকাৰ গঠন কৰিব যে লাগে বিৰোধীয়ে সেই সন্দৰ্ভত অখিল গগৈ মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, ভাস্কৰ শৰ্মাক সমালোচনা কৰি বিধায়ক ভাস্কৰ শৰ্মাক সমালোচনা কৰি প্ৰতিবাদী জনসভাত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাৰ ৰাইজৰ সৈতে অখিল গগৈয়ে মত বিনিময় কৰিলে আৰু একেটা সময়তে অখিল গগৈয়ে 2024 চৰকাৰ গঠন কৰিবলৈ যে বিৰোধী আগবাঢ়ি গৈ আছে সেই সন্দৰ্ভতো মন্তব্য কৰে। আমি মানে মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনটোৰ পৰা মানে এটা অভিযান আৰম্ভ কৰিছোঁ যে 2024 চনত অসমৰ আটাইতকৈ নিবুকা চামন মুখেৰে মাতিব নোৱাৰা বিধানসভাত এটাও বাক্য নোকোৱা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক 2024 চনত পৰাভূত কৰি এই সমষ্টিৰ পৰা পৰাভূত কৰি তেওঁক ইয়াৰ পৰা খেদিবৰ কাৰণে সমষ্টিৰ ৰাজনৈতিক দায়িত্বৰ পৰা খেদিবৰ কাৰণে আজিৰ পৰা এটা অভিযান চলাইছোঁ। আজি সেইকাৰণে আমি 5খন সভা দিনটোত কৰিলোঁ আৰু 5খন সভা কৰাৰ উপৰিও আমি আজিৰ দিনটোত সিদ্ধান্ত ল'লোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তৰ পৰা আমি ৱাৰ্ড মেম্বাৰ ইলেকশ্যনত এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি উঠাম, প্ৰত্যেকখন আঞ্চলিক কমিটিৰ সদস্যক আমি উঠাম আৰু প্ৰত্যেকখন জিলা সমিতিৰ সদস্যক আমি এইবাৰ নিৰ্বাচনত জিলা পৰিষদত আমি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰাম আৰু এইবাৰ যিকোনো প্ৰকাৰে অসমৰ ভিতৰতে আটাইতকৈ নিমাতি কইনা অসমৰ ভিতৰতে একো কাম নকৰা চিণ্ডিকেট মাষ্টৰ লোকে কাম কৰে ওপৰতে পইচা লয় চিণ্ডিকেট মাষ্টৰ ভাস্কৰ শৰ্মাক আমি এবাৰ পৰাভূত কৰিবৰ কাৰণে আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ। প্ৰত্যেক মাহতে আৰু 12 মাহ আছে ইলেকশ্যনলৈ, 12 মাহত মই 12 দিন আহিম, মাজত কেইদিনমান থাকিও যাম যাতে প্ৰত্যেক মাহতে আহি তেওঁক আমি পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে কাম আৰম্ভ কৰি দিছোঁ। আমি মানে মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনটোৰ পৰা মানে এটা অভিযান আৰম্ভ কৰিছোঁ যে 2024 চনত অসমৰ আটাইতকৈ নিবুকা চামন মুখেৰে মাতিব নোৱাৰা বিধানসভাত এটাও বাক্য নোকোৱা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক 2024 চনত পৰাভূত কৰি এই সমষ্টিৰ পৰা পৰাভূত কৰি তেওঁক ইয়াৰ পৰা খেদিবৰ কাৰণে সমষ্টিৰ ৰাজনৈতিক দায়িত্বৰ পৰা খেদিবৰ কাৰণে আজিৰ পৰা এটা অভিযান চলাইছোঁ। আজি সেইকাৰণে আমি 5খন সভা দিনটোত কৰিলোঁ আৰু 5খন সভা কৰাৰ উপৰিও আমি আজিৰ দিনটোত সিদ্ধান্ত ল'লোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তৰ পৰা আমি ৱাৰ্ড মেম্বাৰ ইলেকশ্যনত এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি উঠাম, প্ৰত্যেকখন আঞ্চলিক কমিটিৰ সদস্যক আমি উঠাম আৰু প্ৰত্যেকখন জিলা সমিতিৰ সদস্যক আমি এইবাৰ নিৰ্বাচনত জিলা পৰিষদত আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰাম আৰু এইবাৰ যিকোনো প্ৰকাৰে অসমৰ ভিতৰতে আটাইতকৈ নিমাতি কইনা অসমৰ ভিতৰতে একো কাম নকৰা চিণ্ডিকেট মাষ্টৰ লোকে কাম কৰে ওপৰতে পইচা লয় চিণ্ডিকেট মাষ্টৰ ভাস্কৰ শৰ্মাক আমি এবাৰ পৰাভূত কৰিবৰ কাৰণে আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ। প্ৰত্যেক মাহতে আৰু 12 মাহ আছে ইলেকশ্যনলৈ, 12 মাহত মই 12 দিন আহিম, মাজত কেইদিনমান থাকিও যাম যাতে প্ৰত্যেক মাহতে আহি তেওঁক আমি পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে কাম আৰম্ভ কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।